নমস্কাৰ সকলোকে আমাৰ দেওবাৰৰ খানা খোৱা ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ চাই ভাল পাব আৰু শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু সেইফালে আমাৰ ছোৱালীয়ে নাচি আছে আৰু ল'ৰাহঁতে আকৌ একদম বস্তু ইটো সিটো লৈ পূৰা খেলাত ব্যস্ত। হাঁহে কৈ দিবলৈ ক'লোঁ একেবাৰে গোটেইখনে পূৰা চিঞৰিছে আৰু তাৰপিছতে এইফালে আমাৰ মনজিতা ৰান্ধনি এইফালে ভাত বনাবলৈ এয়া চাউল লৈ গৈছে আৰু এইফালে মানুহজনে আকৌ কাটিব লৈছে হাঁহ দুটা আৰু এইফালে গাহৰি। আজি মজাকৈ খানা খোৱাহে কথা আৰু এইফালে দেখিছেনে ধুনীয়াকৈ হাঁহ কাটিব লৈছে আৰু একদম আৰম্ভ হৈ গৈছে। এইফালে আকৌ শাক কুটা পৰ্ব, সকলোৱে শাক কাটিছে আৰু এইফালে সকলোৱে মিলি জুলিয়ে যিহেতু খানাটো সকলোৱে লাগি ভাগি কৰিব লাগিব আৰু এইফালে আৰু ভাতৰ হেৰি পাতি দিয়া হৈছে, এইফালে শাকৰ চৰু পাতি দিয়া হৈছে। আমাৰ এইফালে জুপি তৰা ৰান্ধনি মেইন। খানা এটা খাবলৈ হ'লে ৰান্ধনি নহ'লে আৰু কি হ'ব নহয় জানো। ৰান্ধনিগৰাকী ভাল হ'লেই খানাটো সুন্দৰ আৰু আমাৰ জুপি তৰাই পূৰা সুন্দৰকৈ ৰান্ধনি দায়িত্ব পালন কৰিলে বাৰু। তাৰপিছতে সেইফালে ডিমো বইল কৰি থকা হৈছে আৰু এইয়া ডিম বইল আৰু মিঠাই হেতি আৰু এয়া ছেকেণ্ড টাইমৰ বাবে চাহ খোৱা হৈছে দেই। প্ৰথমতে সকলোৱে আহি একাপ একাপ খাই ল'লে আৰু এতিয়া ধুনীয়াকৈ ডিম আৰু মিঠাই হেতি চাহ খোৱা হৈছে। এনেকৈ ধুনীয়াকৈ চাহ খাই আছোঁ আৰু বোলো লোককনো কিমান উঠাই থাকি মোৰ নাক ভেটেকা মুখখনৰ সৈতে ময়ো উঠাই লওঁ সেই বুলি। আৰু এইফালে আকৌ হৈয়ে গ'ল নহয় শাক, গাহৰি মাংস আৰু বাঁহগাজৰ সৈতে বনোৱা হৈছিলে। এইফালে আকৌ জলকীয়া ভাজি, এইফালে কোমোৰা আলু আৰু হাঁহ মাংস এনেকৈ বনোৱা হৈছিলে। মানে শাকৰ চৰুত এনেকৈ দেখুৱাবলৈ নহ'লেই মানে থাকিয়ে গ'ল ইফালে সিফাল কৰি থাকোঁতে। এইফালে ল'ৰাখিনি ভোক লাগিব পাৰে বোলো ইহঁতক ধুনীয়াকৈ খুৱাই লওঁ, তাৰপিছতহে আমি আৰু নিশ্চিন্ত আৰু ল'ৰাখিনিক খুৱাই ল'ব পাৰিলেই। সেই বুলি গোটেইখনে মাকবোৰে আৰু ল'ৰাবিলাকক ভাত খোৱাত লাগিছোঁ দেখিছেনে। আৰু সিহঁতক ধুনীয়াকৈ খুৱাই বোৱাই লৈ আমি এইফালে বহি ল'লোঁ। ধুনীয়াকৈ জলকীয়া ভাজি আৰু গাহৰি মাংসই বোলো আমি ৰহি অকণমান খাই লওঁ আৰু নহয় জানো। খানা বুলি ক'লে অকণমান আৰু খাওঁ আৰু কেতিয়াবা এনেকুৱা আৰু এইয়া ধুনীয়াকৈ আপোনালোকক মাংস এপিচো খাই দেখুৱাই দিছোঁ আৰু দেখিছেনে গোটেইখনে ধুনীয়াকৈ আৰু একদম মজা লাগিলে দেই সেই দিনটো। আৰু এইফালে আহি গ'ল আৰু ৰহি অকণমান খাই এতিয়া কোনে পায় আৰু পূৰা নাচনি আৰু তাৰপিছতে এইফালে ঘিলা ঘোৰা দি ঘূৰ গানটো লাগি আছিলে আৰু কোনে পায় আৰু জনাই নজনাই পূৰা মাৰিছোঁ আৰু ডেন্স। সেইয়া দেখিছেনে কোনে পায় আৰু একেবাৰে আৰু ভাত খালে মানে যিহেতু গাটো গধু লাগিব, নাচিবলৈ মন নাযাব, সেইবাবে আমি মানে ভাত খোৱাৰ আগতেই ল'ৰাখিনিক খুৱাই নিজেও ৰহি অকণমান খাই ধুনীয়াকৈ আমি নাচি লৈছোঁ দেখিছেনে। চবেই এপাক এপাক নাচিছে মানে কোনো ননচা নাই আৰু সকলোৱে এপাক এপাক নাচিছে। আৰু খানা বুলি ক'লে আৰু বিহু মানে ফূৰ্তিহে মেইন আৰু খোৱাটোনো সদায় ঘৰত খায়ে থাকোঁ নহয় জানো। এয়া আকৌ ধুনীয়াকৈ সকলোৱে ভাত বাঢ়ি ল'লোঁ আৰু খাবলৈ। এয়া খাই শেষেই হ'ব হ'ল, এতিয়াহে মনত পৰিছে ভিডিঅ' কৰাৰ কথা দেই। এইয়া দেখিছেনে পাত খালিয়ে হৈছেগৈ আৰু ধুনীয়াকৈ খালোঁ সকলোৱে। এইয়া আৰু আমাৰ খানা খোৱা ভিডিঅ'টো কেনে পালে জনাব দেই। সকলোৱে মৰম দিছেই বাৰু আমাৰ ধেমালি ভিডিঅ'বিলাকত। এইয়া আৰু এইফালে ল'ৰাহঁতক লাষ্টত মানে ডিজেটোৰ স্পীকাৰটো দি দিয়া হ'ল আৰু পূৰা সিহঁতি হেৰি বজাই পূৰা গান গাই আছে। সিহঁতৰো পূৰা ফুল এনজয় আৰু মানে গান গাইছে মানে এইবিলাক কিবাকিবি আমাৰ মিউজিকৰ বস্তু ইটো সিটো আছে যিহেতু সেইবিলাক পূৰা লাগি আছে সিহঁতি। আৰু এইফালে আমি ধুনীয়াকৈ ভাত খাই আছোঁ। খানাটোৱে মেইন আৰু নহয় জানো। সেয়া আৰু সকলোৱে খাই বৈ ধুনীয়াকৈ এয়া দেখিছেনে গ'লগৈ। আমাৰ ৰাস্তাটো সেইদিনা ইমানেই বৰষুণ হৈছিলে যে বোকাই হৈছিলেগৈ আৰু সিহঁতক আগবঢ়াই থৈ আমি এয়া ঘৰৰ ফালে আহিছোঁ। এতিয়া আৰু ঘৰ ঠাণ্ডা হৈ গ'ল। কেনেকুৱা পালে জনাব দেই ভিডিঅ'টো।